नमस्कार, मैं हूं प्रतिमा पांडे और आप देख रहे हैं V9 न्यूज। देश और दुनिया की तमाम छोटी बड़ी खबरों के साथ चलिए शुरुआत करते हैं खबरों का सिलसिला। राष्ट्रीय युवा दिवस के अवसर पर द ह्यूमैनिटी और श्री श्री रामकृष्ण सेवाश्रम धुबरी के संयुक्त प्रयास से धुबरी के श्री श्री रामकृष्ण सेवाश्रम में एक सफल स्वैच्छिक रक्तदान शिविर का आयोजन किया गया। हम सभी रक्तदाताओं, डॉक्टरों, धुबरी मेडिकल कॉलेज और अस्पताल की मेडिकल टीम, सभी अतिथियों, द ह्यूमैनिटी के सदस्यों और श्री श्री रामकृष्ण के सेवाश्रम की सभी समिति सदस्यों का हार्दिक धन्यवाद करते हैं। आप सभी के सहयोग और समर्पण ने इस शिविर को सफल बनाया। एनीबडी যিকোনো এজন মানুহ যাৰ ইয়ং এজ আছে, বিশেষ একো বেমাৰ তেনেকুৱা সংক্ৰমণ বেমাৰ একো নাই, তেওঁই ব্লাড ডোনেট কৰিব পাৰে। আৰু এই ডোনেশনটো মানে ইমান এটা কামত লাগিব কেতিয়াবা যে এজন মানুহৰ প্ৰাণ হয়তো বাচি যাব পাৰে। মই এটা সৰু কাহিনী আপোনালোকক কওঁ, তেতিয়াহ'লে গম পাব যে এইটো ইম্পৰ্টেন্স কিমান। আজিৰ পৰা বহু বছৰ আগত তেতিয়া মই ষ্টুডেণ্ট, আমাৰ অপ্সৰা চিনেমা হলৰ ওচৰত এটা পান্তামূলৰ দোকান আছিলে। আমি তাতে গৈ সব মেডিকেল ষ্টুডেণ্টবিলাক তাতে যাই আমি আড্ডা মাৰো। তো এদিনাখন তাতে আমি ৰৈ আছিলোঁ। সন্ধিয়া এজন মানুহ মানে একদম কিবাকে গম পাইছে যে তাতে মেডিকেলৰ ল'ৰাবিলাক আহে। তেওঁ তেনেকে একদম দৌৰি দৌৰি আহিছে দেই। আহি মই তেওঁৰ মুখখন এতিয়াও মোৰ চকুত আহে। একদম কান্দি আছে আৰু হাত জোৰ কৰি কৈ আছে যে মোক এক বোতল ব্লাড যদি কোনোবাই দিয়ে তেনেহ'লে মোৰ সংসাৰটো বাচি যায়। মোৰ মানে ৱাইফ একদম দুখন অসুস্থ, ডাক্তৰে ব্লাড দিব কৈছে, মই কোনো জেগাত ব্লাড বিচাৰি পোৱা নাই, কোনেও নিদিয়ে মোক ব্লাড। এই কথা শুনাৰ লগে লগে মই আৰু মোৰ ৰুমমেট আমি দুজনে গ'লো তেখেতৰ লগত। গৈ পেলাই ব্লাড মই এক বোতল দিলোঁ, মোৰ ৰুমমেটেও এক বোতল দিলে। আচৰিত কথা, তেওঁৰ ব্লাড গ্ৰুপ আৰু মোৰ ৰুমমেটৰ ব্লাড গ্ৰুপ সেম আছিলে। আৰু এই মাইকী গৰাকীৰ যিটো ব্লাড লাগে সেম। তো ক্ৰছ মেচকে হ'ল, আমি দি দিলোঁ। তো ব্লাড দি দিছোঁ, এইটোতো একো মোৰ কাৰণে একো ডাঙৰ কথা নহয়। মই তেনেকৈ ব্লাড বহুতবাৰ দিছোঁ। তাৰপিছত মানুহজন তেতিয়া নেক্সট ডে দেই, আমিতো ঘূৰি আহিলোঁ। নেক্সট ডে মানুহজন আপুনি বিশ্বাস নকৰিব, ছেটিছফেকশ্যন আৰু গ্ৰেটিটিউড মানুহৰ কিমান হ'ব পাৰে। এইটো মানে এই আনপঢ় মানুহ এজন যাৰ কোনো মানে ফাইনেন্সিয়েল ষ্ট্ৰেংথ নাই, এডুকেশ্যন ইমান নাই, কিন্তু গ্ৰেটিটিউড সেইটো মানে মই মানে অভিভূত হৈ গৈছোঁ মানুহজনৰ এক্টিভিটি চাই পেলাই। মানে মোতকৈ বয়সত ডাঙৰ, মানে পাৰিলে মোক ভৰিতে ধৰে আৰু এনেকুৱা অৱস্থা। আৰু আমিও চাব গৈছিলোঁ, গৰাকীজনীক ভাল হৈ গ'ল, তেওঁ ঘৰলৈ গ'ল। আৰু সেইদিনাখন মই অনুভৱ কৰিছিলোঁ যে ব্লাডৰ প্ৰয়োজন হ'লে মানুহ কিমান অসহায়। কাৰণ কি, ব্লাডৰ কোনো পইচা দি এইটো নহয়, এইটো কোনোবা দিব লাগিব, তেতিয়াহে হ'ব। আৰু কোনে দিব? যিজনে দিব পাৰে তেওঁ যদি দিয়ে, তেওঁতো আমাৰ বেছিভাগ মানুহ আমাৰ নাজানেই যে ব্লাড দিব পৰা যায়। বেছিভাগ মানুহ জানে ব্লাড দিলে মোৰ ক্ষতি হৈ যাব, মোৰ ক্ষতি কৰি আপোনাৰ উপকাৰটো মই নকৰিম, এনেকৈ কৈ থাকে মানুহবিলাক। কিন্তু একচুৱেলি ব্লাড দিলে যে একো ক্ষতি নহয়। মই ভাবোঁ আমাৰ হিউমেনিটি গ্ৰুপৰ পৰা যদি এনেকুৱা এৱেৰনেছ প্ৰগ্ৰাম আৰু কৰিব লাগে, য'ত মানে মানুহে এটলিষ্ট বুজিব পাৰে যে আমি যেনেকুৱা মানে আমাৰ বায়'লজিকেল প্ৰচেছবিলাক যেনেকৈ চলি থাকে, ব্লাড ডোনেশ্যন ইজ অলছ' এনাডাৰ বায়'লজিকেল প্ৰচেছ। আৰু সদায় মনত ৰাখিব, যেতিয়া আপোনাৰ ঘৰত চাহ খাই নহয়, বিস্কুট থাকে, যেতিয়া দেখিব বিস্কুটৰ টেমাটো কম হৈ যায় না, তেতিয়া আপুনি আকৌ বিস্কুট কিনি আনি তাত ভৰি দিয়ে, নহয় জানো? তো আমাৰ শৰীৰৰ ব্লাডটো তেনেকুৱা, যেতিয়া ব্লাডটো কমি যাব নহয়, তেতিয়াহ'লে আমাৰ হিমোপয়চিছ আৰু বেছিকৈ হ'ব, আৰু লগে লগে ব্লাডটো আকৌ ৰিফিল হৈ যাব। এইটো 3 মাহ বুলি কয়, কিন্তু ইউজুৱেলি 1-1.5 মাহতে এইটো ৰিপ্লেনিছ হৈ যায় ইয়ং ল'ৰা এটা বা ইয়ং ছোৱালী এজনী। কিন্তু একচুৱেলি আমি ব্লাড ডোনেট যে কৰিব পাৰোঁ, এই কনচেপশ্যনটো আমাৰ মানুহৰ ভিতৰত এতিয়াও নাই ভাল কৰি। মই আশা কৰিম যে এনেকুৱা এৱেৰনেছ প্ৰগ্ৰাম হওক, য'ত আমি আৰু মানুহৰ ওচৰত যাব পাৰোঁ আৰু মানুহক ক'ব পাৰোঁ কথাটো যে ব্লাড ডোনেশ্যন ইজ এ চিম্পল থিং এণ্ড কেন বি ডান বাই এনিবডি। আৰু এইখিনি দান দি পেলাই এজন মানুহৰ লাইফে বচাই দিয়া যায়। ধন্যবাদ।